মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি তোমালোকে গম পাই আছা আমি টেষ্ট পেপাৰ কৰি আছোঁ। টেষ্ট পেপাৰ আমাৰ কামৰূপ গ্ৰাম্যখনৰ পেপাৰখন আমি চল্ভ কৰি আছোঁ। MCQখিনি আমি মোটামুটি চল্ভ কৰিছোঁ। ইয়াতে চোৱা এই পেপাৰখনৰ একদম লাষ্টৰ কুৱেশ্যনটো তোমালোকৰ মেক্সিমামে যিমানখিনি ষ্টুডেণ্ট লগ পাইছোঁ মেক্সিমামে কৈ আছে যে পেপাৰখন টান হৈছে, বিশেষকৈ লাষ্টৰ কুৱেশ্যনটো বহুত টান পাইছে। লাষ্টৰ কুৱেশ্যনটো কোনটো? এইটো তোমালোকৰ যাৰ যাৰ পেপাৰখন আছে পেপাৰখন কাষত লৈ লোৱা, আৰু যাৰ যাৰ নাইও একবাৰ কুৱেশ্যনটো চাই লোৱা বা কুৱেশ্যনটো মই ডিছকাছ কৰি দি আছোঁ। মোৰ হাতত পেপাৰখন আছে। তো কুৱেশ্যনটো কি কৈছে যে শুনি যাবা যে ৰিদ্ধিয়ে এটা শিল বতাহত এনেদৰে নিক্ষেপ কৰে মানে বুজি পাইছে না? এনেকৈ শিল এটা মাৰি দিছে, ঠিক আছে। এনেদৰে নিক্ষেপ কৰে যে তলৰ গ্ৰাফটোৱে দেখুওৱাৰ ধৰণে মাটিত পিঠ অৱতৰণ কৰাৰ আগতে ই এটা পেৰাবলিক পথ অনুসৰণ কৰে। এইটো ডায়েগ্ৰামটো এইটো দিছে। পেৰাবলিক মানে তোমালোকে জানানে? পেৰাবোলা তোমালোকে জেনেৰেল মেথছৰ কিতাপখনত পাইছা কিন্তু, যে এটা এনেকুৱা ইউ আকৃতিৰ আছিল, এটা উল্টা ইউ আকৃতি, এটা ইউ আকৃতিৰ আছিল, এটা উল্টা ইউ আকৃতি আছিল। চ' সেইটো কোৱা হয় পেৰাবোলা। এইটো চোৱাছো এইটো এটা উল্টা ইউৰ নিচিনা হৈ আছে, চ' এইটো কোৱা হয় পেৰাবলিক পথ, ঠিক আছে। এইটো এটা পেৰাবলিক পথ। চাপ'জ ইয়াৰ পৰা এটা শিল মাৰি দিছে, এই শিলটো এইখিনি পাইছে, অ'কে। এতিয়া নেক্সট কুৱেশ্যন কি কৈছে, ওপৰৰ লেখটোৱে বা কাষৰ এই লেখটোৱে কি কৈছে, এটা বহুপদ ৰাশি নিৰ্ণয় কৰে। এইটো এটা কি হ'ব? বহুপদ ৰাশি নিৰ্ণয় কৰিব। তোমালোকে জানা সৰল ৰেখা হ'লে তোমাৰ ষ্ট্ৰেট লাইন হ'লে তোমাৰ এইটো কি হৈ যাব? AX + BY + C। কিন্তু যেতিয়া এনেকুৱা হৈ থাকে তেতিয়া X অক্ষ কেইটা বিন্দুত ছেদ কৰিছে চোৱা। এইডাল যদি মই X অক্ষ বুলি কওঁ, এইডাল যদি Y অক্ষ বুলি কওঁ, X অক্ষক দুটা বিন্দুত ছেদ কৰিছে। চ' যিহেতু দুটা বিন্দুত ছেদ কৰিছে এইটো এটা নিশ্চয় দ্বিঘাত সমীকৰণ বা দ্বিঘাত বহুপদ হ'ব। এইটো ক্লিয়াৰ হ'ল? তাৰপিছত কি কৈছে, য'ত শূন্য দুটাৰ যোগফল 1, দুটা শূন্য বুলি কৈছে মানে দ্বিঘাত বহুপদ হ'বয়ে। চ' এই শূন্য দুটাৰ যোগফল কিমান বুলি কৈছে? 1। আৰু শূন্য দুটাৰ বৰ্গৰ যোগফল কিমান বুলি কৈছে? 25। তেতিয়াহ'লে আমাক সুধিছে কি P আৰু Q বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা। তাৰমানে আমাক শূন্য দুটা যিহেতু শূন্য দুটা দিয়া নাই, শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ বৰ্গৰ যোগফল দিছে। চ' আমাৰ প্ৰথম কামটো হ'ব শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ বৰ্গৰ যোগফলৰ পৰা আমি শূন্য দুটা উলিওৱা, ঠিক আছে। তো যেতিয়া আমি শূন্য দুটা পাম, শূন্য দুটা পোৱাৰ লগে লগে আমি তাৰ পৰা দ্বিঘাত বহুপদটো পাম। চ' দ্বিঘাত বহুপদটো পোৱাৰ লগে লগে আমি দ্বিঘাত বহুপদটো যেতিয়া শূন্য দুটা উলিয়াম, সেই শূন্য দুটাৰ পৰা আমি এই স্থানাংক দুটা পাই যাম। বুজি পাইছা? চ' এইখিনি আমি কৰিম। চ' কৰা বস্তুখিনি তোমালোকে ইয়াত চাই যোৱা। চ' মই ৰাফলি যদি কৰি দিওঁ এইটো, চ' শূন্য দুটা যদি আলফা আৰু বিটা বুলি ধৰা হ'ল শূন্য দুটা কি আলফা আৰু বিটা। এতিয়া আমাক দিয়া কি আছে? এইটো আমি ধৰি ল'ম। ধৰা হ'ল শূন্য দুটা আলফা আৰু বিটা। আমাক দিয়া আছে শূন্য দুটাৰ যোগফল, তাৰমানে আমাক দিছে আলফা প্লাছ বিটা। আলফা প্লাছ বিটা ইকুৱেল টু কিমান দিছে? 1 দিছে, অ'কে। ভালকে চাই যাবা। তাৰমানে শূন্য দুটাৰ যোগফল 1 দিয়া আছে, আলফা প্লাছ বিটা 1 দিয়া আছে। দেন আমাক কি কৈছে? শূন্য দুটাৰ বৰ্গৰ যোগফল। শূন্য দুটাৰ বৰ্গ হ'লে আলফাৰ বৰ্গ আলফা স্কুৱেৰ, বিটাৰ বৰ্গ বিটা স্কুৱেৰ ইকুৱেল টু কিমান দিয়া আছে? 25, অ'কে। এতিয়া তোমালোকে এইটো বস্তু জানা, আমি ৰিভিজনতো কৰি দিছোঁ বা আগৰ কুৱেশ্যন বিলাকতো কৰিছোঁ। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ থাকিলে এনেকৈ লিখিব পাৰোঁ, আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ টুৱাইজ আলফা বিটা ইকুৱেল টু 25 লিখিব পাৰোঁ। কাৰণ এইটো ভাঙি দিলে কি হ'ব? আলফা স্কুৱেৰ প্লাছ টুৱাইজ আলফা বিটা প্লাছ বিটা স্কুৱেৰ, সেই টুৱাইজ আলফা বিটা আৰু এই মাইনাছ টুৱাইজ আলফা বিটা গুচি যায় কিনে কি হৈ যাব? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ থাকি যাব। চ' ইয়াৰ পৰা মই আলফা বিটাৰ মানটো পাম। কেনেকৈ পাম চোৱা, আলফা প্লাছ বিটা হোল স্কুৱেৰ হ'লে আলফা প্লাছ বিটা মানে 1 দিয়া আছে, 1 স্কুৱেৰ মাইনাছ টুৱাইজ আলফা বিটা ইকুৱেল টু কিমান দিয়া আছে? 25। ঠিক আছে, এক ছেকেণ্ড মই চেক কৰিলোঁ কেমেৰাত আহি আছে নে এইখিনি। অ'কে, ন' প্ৰব্লেম। এতিয়া এইটো যেতিয়া আমি চল্ভ কৰি দিম, 125টো এইফালে আহিলে মাইনাছ 25 আৰু এইটো কিমান হৈ যাব? মাইনাছটো গ'লে প্লাছ 2 আলফা বিটা। চ' 1ৰ পৰা 25 গ'লে মাইনাছ 24 টুৱাইজ আলফা বিটা। তাৰমানে আলফা বিটা মানে আমি কি পাম? দুয়োটি যেতিয়া হৰণ হৈ যাব মাইনাছ 12, অ'কে। তাৰমানে আমি পালোঁ কি? আলফা প্লাছ বিটা মানে কি পালোঁ আমি? আলফা প্লাছ বিটা মানে আমাক 1 দিয়াই আছিল। আলফা বিটা মানে আমি কি পালোঁ? আলফা বিটা মানে পালোঁ আমি মাইনাছ 12। এতিয়া তোমালোকে চোৱা, যেতিয়া তোমালোকে টেক্সট বুকতো কুৱেশ্যন আছিল যে যদি এটা বহুপদৰ এটা দ্বিঘাত বহুপদৰ শূন্যবিলাক দিয়াই থাকে আমি দ্বিঘাত বহুপদটো উলিয়াব পাৰোঁ, বা শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়াই থাকিলে আমি দ্বিঘাত বহুপদটো উলিয়াব পাৰোঁ। চ' এইটোতো যদি আমি সেইটোৱে এপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব? দ্বিঘাত বহুপদটো এনেকুৱা আছিল নে? x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা। ইয়াত তোমালোকৰ এটা ধ্ৰুৱক আছিল, মই ধ্ৰুৱকটো লিখা নাই বাৰু। এইটো তোমালোকৰ দ্বিঘাত বহুপদৰ ঠাঁচ আছিল, ঠিক আছে। চ' ইয়াতে যদি বহাই দিওঁ, অৰ x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মানে 1x প্লাছ আলফা বিটা মানে কিমান?
মাইনাছ 12 x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা এইটো আছে সো ইয়াত তোমাৰ এইখিনি বহাই দিলে কি পাবা x স্কুৱেৰ মাইনাছ 1x মানে মাইনাছ x প্লাছ মাইনাছে মাইনাছ 12 ওকে সো এইখিনি যেহেতু আমি পালো এই হিটো এটা দ্বিঘাত বহুপদ পালো না নাই সো এই দ্বিঘাত বহুপদটোৱে এই প্যাৰাবোলাটো ডিফাইন কৰিছে ঠিক আছে গতিকে এইটুক যেতিয়া আমি শূন্যবিলাক উলিয়াম ইয়াৰ শূন্যবিলাক উলিয়ালে আমি দুটা স্থানাংক পাম ইয়াৰ শূন্যবিলাক উলিয়ালে কেনেকুৱা হ'ব ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰো 12 আছে 12 হলে কিমান 4 3 গুণ 12 4 ৰ পৰা 3 গলে 1 এইটুক মই এনেকৈ লিখিব পাৰো -4x + 3x - 12 so this implies x to যদি কমন লও x - 4 ইয়াত যদি 3 to কমন লও x - 4 so এটা আহিল x - 4 আৰু এটা আহিল x + 3 ঠিক আছে সো আইদাৰ আমি কি লিখিব পাৰো either x minus 4 equal to 0 so x equal to 4 or x plus 3 equal to 0 x equal to minus 3 তাৰ মানে x ৰ মানটো এটা কি আছে -3 আছে আৰু এটা x ৰ মানটো কি আছে 4 আছে নে প্লাস আছে মানে এইখিনি সো এইখিনি আৰু -3 হলে এইটো -3 সো আমাক খুদিছে কি আমি এইখিনি দূৰত্ব কিমান পালো 4 পালো আৰু এইখিনি দূৰত্ব কিমান পালো 3 পালো সো যেহেতু 4 আৰু 3 পালো তেতিয়াহলে আমাক কি হৈছে p আৰু q বিন্দুৰ স্থানাংক সো p বিন্দুৰ স্থানাংক কিমান হ'ব এইফালে যেহেতু আছে এইটো হ'ব 4 0 আৰু এইটো হ'ব কিমান q বিন্দুৰ স্থানাংক হ'ব 0 - 3 তাহলে p বিন্দুৰ স্থানাংক হ'ব 4 0 আৰু q বিন্দুৰ স্থানাংক হ'ব 0 - 3 ঠিক আছে সৰি এইটো 0 - 3 হয় q বিন্দুৰ স্থানাংক হ'ব -30 অকমান ভুল হৈ গল সো 3 এইটো হ'ব কিমান -30 আৰু এইটো হ'ব q বিন্দুৰ স্থানাংক -30 সো p বিন্দুৰ স্থানাংক পালো আমি 40 q বিন্দুৰ স্থানাংক পালো কিমান -30 সো আমাক এইটোৱে দিছে সো আশা কৰো তোমালোকে এইটো বুজি পালা যদি বুজি পোৱা নাই ভিডিওটো আকৌ একবাৰ ৰিপিট কৰি চোৱা আৰু এনেকৈ প্ৰেক্টিস কৰিবা কোৱেশ্চন তোমালোকে এনেকুৱা ধৰণে এটা দুটা কোৱেশ্চন পাবাই ঠিক আছে সো অল দা বেষ্ট আশা কৰো বুজি পাইছা থ্যাংক ইউ